প্ৰথমতে আমি দিহিং ভেলী বিদ্যালয়ৰ তৰফৰ পৰা অসমবাসী ৰাইজক ৰঙালী বিহুৰ আগতীয়াকৈ শুভকামনা জনাইছোঁ। এই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ লগত যে সংস্কৃতিৰ বহুত ওতঃপ্ৰোত সম্পৰ্ক আছে, সেই কথাটো আৰু আমাৰ সংস্কৃতি জনমানসলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে আমি আজি বিহুৰ বন্ধৰ প্ৰাকক্ষণত ৰঙালী বিহু উদযাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰিছে। আৰু আজি এই ৰঙালী উৎসৱৰ লগতে আমাৰ বাবে এটি বৰ সুন্দৰ আনন্দৰ কথা, এই আজিৰ দিনটোতে মেট্ৰিকৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে। আমাৰ বিদ্যালয়ৰ পৰা ২৭জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু ২৭জনেই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তাৰে ২৫জনে প্ৰথম বিভাগত আৰু 2জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 10জনে ষ্টাৰ মাৰ্ক লৈ বিদ্যালয়ৰ লগতে টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ৰঙালী উৎসৱৰ যি ৰঙৰ আনন্দ, তেওঁলোকৰ যি ৰিজাল্ট, যি ফলাফল, সেই ফলাফলে আৰু মধুৰ কৰি তুলিছে। আমি বিহুৰ লগতে আজি বিহু অনুষ্ঠান হৈছে, বিহু নাচ হৈছে, বিহু গীত হৈছে, ঢোল বাদন, পেঁপা বাদন, তাৰ লগতে বিহুৰ লগত জড়িত যি আমাৰ অসমীয়া পৰম্পৰা আছে, সেই পৰম্পৰাৰ লগত জড়িত খাদ্য সামগ্ৰী, বিহুৰ লগত জড়িত বিভিন্ন শাক পাচলি, তাৰ লগতে পিঠা পনা আৰু বিভিন্ন আমাৰ অসমীয়া সাজপাৰ, সেইখিনিও আমি প্ৰদৰ্শনীমূলকভাৱে ইয়াত প্ৰদৰ্শন কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ ভৱিষ্যত প্ৰজন্মই আমাৰ সংস্কৃতিৰ যি চহকী পৰম্পৰা সামগ্ৰীসমূহ আছে সেইবোৰ বুজি পায়, সেইবোৰ জানে আৰু সেইবোৰ চিনিবলৈ যত্ন কৰে।